মৰমৰ ছাত্ৰ-ছাত্ৰী আজি এক্টিভিটি 2 টো আলোচনা কৰোঁ আহা এক্টিভিটি 2 কি কৰিবলৈ কোৱা হৈছে চোৱা rewrite the following sentences by choosing the correct simple past tense forms of the verbs given in brackets rewrite পুনৰাই লিখা বা আকৌ লিখা the following sentences বাক্যসমূহ by choosing মানে নিৰ্বাচন কৰি the correct শুদ্ধ simple past tense from simple past tense or from বোৰ ইয়াত দিয়া আছে from বোৰ of the verbs given brackets verb বোৰ given দিয়া হৈছে in brackets দিয়া তলৰ বাক্যসমূহৰ তলত দিয়া বাক্যসমূহৰ ব্ৰেকেটত দিয়া ভাৰ্ববোৰ simple present tenseৰ ফৰ্মত দিয়া ভাৰ্ববোৰ নিৰ্বাচন কৰি শুদ্ধকৈ আকৌ লিখা আমাক কৈছে তেনেকৈ লিখিব কৈছে চাওঁচোন এতিয়া চোৱা এই নম্বৰটো the boy চোৱা মেড হ'ব না মেড হ'ব আমি এটা কথা মনত ৰাখিব লাগিব যে ভাৰ্ববোৰ লিষ্টখনত আমি দুটা ভাৰ্ব পাইছিলোঁ এটা ষ্ট্ৰং ভাৰ্ব এটা উইক ভাৰ্ব হ'ল ভাৰ্বৰ দুটা ভাগ পাইছোঁ এটা ষ্ট্ৰং ভাৰ্ব এটা উইক ভাৰ্ব ভাৰ্বৰ লিষ্টখনৰ মতে দুটা ভাগত ভাগ কৰিছে যিবোৰ ভাৰ্বত সাধাৰণতে ইডি শেষত শব্দৰ শেষত যেনেকৈ ইডি লাগিছে মেড হৈ গৈছে যেনেকৈ ইডি লাগি যাব এইটো মেক ইট হৈছে মেকড যেতিয়া ইডি লাগি যাব টি লাগি যাব বা ডি লাগি যাব তেতিয়া তাক কোৱা হ'ব উইক ভাৰ্ব আৰু যিবোৰ ভাৰ্বটো কি হয় পাষ্ট পাৰ্টিচিপল বা পাষ্ট পাৰ্টিচিপল যেতিয়া পৰিৱৰ্তন হয় তেতিয়া আমি ভাৰ্বক পৰিৱৰ্তন কৰোঁতে যদি ভাৰ্বৰ ভাৱেল পৰিৱৰ্তন হয় কেতিয়াবা যদি কনসনেন্ট পৰিৱৰ্তন হয় তেতিয়া তাক কোৱা হ'ব ষ্ট্ৰং ভাৰ্ব অৰ্থাৎ যি ভাৰ্ব আমি পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপললৈ পৰিৱৰ্তন কৰোঁতে যদি শব্দটোৰ ভয়েল বা কনসনেন্টৰ পৰিৱৰ্তন হয় তেতিয়া তাক কোৱা হ'ব ষ্ট্ৰং ভাৰ্ব এতিয়া চোৱা মেক যদি মেক থাকে তেতিয়া সদায় ইয়াৰ আমাৰ পাষ্ট পাৰ্টিচিপলটো কি হয় আৰু পাষ্ট টেন্সটো কি হৈ যাব মেড হৈ যাব চোৱা মেড ইয়াত চোৱা ইয়াত কনসনেন্ট পৰিৱৰ্তন হৈছিলে কে আছিলে ডি পৰিৱৰ্তন হৈ গ'ল মেড হৈ গ'ল হ'ল উচ্চাৰণটো কি হ'ল সলনি হৈ গ'ল গতিকে তেনে বাক্যক আমি শব্দটোক কি ক'ম আমি ষ্ট্ৰং ভাৰ্ব বুলি ক'ম ইয়াক কি ভাৰ্ব বুলি কোৱা হ'ব ষ্ট্ৰং ভাৰ্ব বুলি কোৱা হ'ব এতিয়া আমি এইটো কেনেকৈ লিখিম মনত থবা মেক মেড MEAD আচ্ছা কনসনেন্টৰ পৰিৱৰ্তন হৈছে সাধাৰণতে ইয়াৰ ৰূপটো হৈছে মেক প্ৰেজেন্ট টেন্সৰ ৰূপত সাধাৰণ বেছিক ৰূপটো হৈছে মেক আৰু মেড হৈ গৈছে হ'ল মেড আমি শুদ্ধ কৰিলোঁ চিন্তা দিব এ কাইট হ'ল দ্য বয় মেড এ কাইট ল'ৰাটোৱে চিলা এটা সাজিছিল হ'ব বি নম্বৰটো চোৱা আই চিট দিয়া আছে চ' দিয়া আছে কোনটো শুদ্ধ অৰ্থাৎ যেতিয়া চি এইটো বেছিক ৰূপ প্ৰেজেন্ট টেন্সৰ ৰূপটো চি হ'ল এইটো সাধাৰণ ৰূপ ভাৰ্বৰ চি হ'ল ইয়াৰ বেছিক ৰূপটো যেতিয়া ই পাষ্ট টেন্সত হৈ যায় তেতিয়া হ'ব চ' কাৰণ ষ্ট্ৰং ভাৰ্ব আৰু পাষ্ট পাৰ্টিচিপলটো চিন হ'ব চি চ' চিন হ'ব ইয়াত এতিয়া আমাক পাষ্ট টেন্সটো লিখিব কৈছে পাষ্ট টেন্সত দিয়াই আছে গতিকে পাষ্ট টেন্সত আমাক শুদ্ধটোৱে লিখিব কৈছে চ'জ কৰিব দিছে গতিকে কি লিখিম আমি আই চ'
হ'ল এ লায়ন মই এটা বাঘ দেখিছিলোঁ ইন দা জু চিৰিয়াখানাত মই এটা বাঘ দেখিছিলোঁ হ'ব এটা চোৱা নেক্সটটো চোৱা চি নম্বৰটো ডে ডে চোৱা গোট গৌৰ আমাৰ বেছিক ৰূপটো কি আছিলে গো আছিলে না তাত ইডি নালাগে কাৰণ গোটো ষ্ট্ৰং ভাব গোটো কি ভাব হয় ষ্ট্ৰং ভাব গোটো কি হ'ব গো ৱেন পাঁচ ফৰ্মটো ৱেন হয় তাৰপিছত পাঁচ পাৰ্টিচিপলটো গন হয় হ'ল গো ৱেন গন এতিয়া কি দি আছে ৱেন দি আছে ৱেনটো শুদ্ধ পাষ্ট টেন্সত ৱেনটো শুদ্ধ ৱেন হ'ল ৱেন্ট মানে গৈছিলোঁ আই ৱেন্ট মানে মই গৈছিলোঁ তেনেকুৱা বুজাব ৱেন্ট টু দে ৱেন্ট টু দা ফেয়াৰ মানে মেলা য়েষ্টাৰডে মানে কালি কালি সিহঁতে মেলালৈ গৈছিল হ'ল কালি সিহঁতে মেলালৈ গৈছিল এতিয়া নেক্সটটো কি দি আছে চোৱাচোন ডি নম্বৰটো চোৱা বাক্যটোত কি দিছে ৰাণা হয়নে ৰাণা হ'ল ৰাইট দিয়া আছে বেষ্ট ৰূপটো ইডি লগাই দিছে ৰাইট হ'ব জানো ইডি লগা নহ'ব চোৱা ৰাইট মানে চলোৱা RIDE ৰাইট মানে চলোৱা ইয়াৰ এইটো হৈছে ৰাইট হৈছে ষ্ট্ৰং ভাব দেই ইয়াত ইডি নালাগে বা ডি যোগ নহয় উইক ভাবতে ডি বা ইডি বা টি যোগ হৈছিলে হয় না ইয়াত ইডি যোগ নহয় এইটোতো নহয় গতিকে এইটোৱে হ'ব ৰোড ৰাইট ৰোড চলাইছিল আৰু চলালে ৰিডেন RIDDEN ৰিডেন ৰাইট ৰোড ৰিডেন হ'ল পাষ্ট পাৰ্টিচিপলত হ'ব ৰিডেন হ'ব ইয়াত আমি কি লিখিম এতিয়া শুদ্ধটো ৰাণাই চলাইছিল ৰাণা ৰোড চলাইছিল হিজ বাইচাইকেল তেওঁৰ চাইকেল বাইচাইকেল কেয়াৰফুলি সাৱধানে হ'ল ৰাণাই তেওঁৰ বাইচাইকেল সাৱধানে চলাইছিল হ'ব এতিয়া ই নম্বৰটো চাওঁ ই নম্বৰটোত কি দিয়া আছে দ্য বাৰ্ড এটি চোৱা ফ্লাই ইয়াৰ আচল ৰূপটো হৈছে ফ্লাইত কিছু ইডি লগাই দিছে হ'ব জানো ইডি নহ'ব কাৰণ ফ্লাইট নহয় ফ্লাই সদায় কি হ'ব এইটো ফ্লাই হৈছে ষ্ট্ৰং ভাব ইয়াৰ পৰিৱৰ্তন হ'ব গতিকে ফ্লাইট নহ'ব ফ্লিউ হ'ব কিন্তু ফ্লিউ হ'ব হ'ল শুদ্ধটো ফ্লিউ হ'ল এতিয়া ফ্লাই হ'লে মানে কি হ'ব ফ্লিউ ফ্লিউন ফ্লাই ফ্লিউ ফ্লুইন কি হ'ব যে উৰিলে হ'ল পাষ্ট পাৰ্টিচিপলত এনে সাধাৰণতে উৰিলে বুলি ক'ব পাৰি এতিয়া আমি লিখিম এইটো ফ্লিউ উৰিছিল বা উৰিলে moment ago কিছু ক্ষণৰ আগত কি হ'ল চৰাইবোৰ উৰিছিলে অলপ আগত মানে হ'ল মমেণ্ট মানে কিছু ক্ষণৰ আগত অলপ আগতেই মানে হ'ল এতিয়া এফ নম্বৰটো চোৱা এফ নম্বৰটো বি কি কম
ইডি লাগিছে কমত কেতিয়াও ইডি নালাগে কমটো ষ্ট্ৰং ভাৰ্ব গতিকে কমটো হৈছে COME কম মানে আহিছে কেম আহিছিল আৰু কম আহিলে পাষ্ট পাৰ্টিচিপল এতিয়া চোৱা কেমটো দিয়া আছে ইডি লগাটো নহ'ব কাৰণ ষ্ট্ৰং ভাৰ্ব গতিকে ইডি লগা নহ'ব কি হ'ব কেমে হ'ব বিকেম হ'ল চিন্দিবা টু our house yes yes car দে কালি আমাৰ ঘৰলৈ বিকি আহিছিল বিকি কালি আমাৰ ঘৰলৈ আহিছিল হ'ল উত্তৰটো আমি এইটো পালোঁ নেক্সটটো চাওঁ জি নম্বৰটো চোৱা জি নম্বৰটোত কি দিয়া আছে ডে ডে চোৱা বাইট আছে বাইট নহ'ব কাৰণ ইয়াৰ আচল ৰূপটো চোৱা আচল ৰূপটো কি হয় আচল ৰূপটো মই তোমালোকক দেখুৱাই আছো আচল ৰূপটো কি হয় চাবা আচল ৰূপটো হৈছে বাই বাই মানে কি নহয় নে BUY বাইৰ পাষ্ট টেন্সটো both শুদ্ধ আছে এটাতো অশুদ্ধ হয় বাইটো ষ্ট্ৰং ভাৰ্ব গতিকে ইটো কি হ'ব both BOGHT both কিনিছিল তাৰ পাষ্ট পাৰ্টিচিপলে both হ'ব GHT both by both এটো হ'ব কি হ'ব both BOUGHT both কিনিছিল নিউ এটা নতুন কার গাড়ী লাষ্ট month একেলগে লাষ্ট month মানে যোৱা মাহত তেওঁ এখন গাড়ী কিনিছিল সিহঁতে গাড়ী কিনিছিল সিহঁতে যোৱা মাহত এখন গাড়ী কিনিছিল হ'ল 8 নম্বৰটো চাওঁ इस नंबर की दिया है the child ল'ৰাটোৱে বা কেঁচুৱাটোৱে the child মানে সৰু ল'ৰাটোৱে বা কেঁচুৱাটোৱে এটা ড্ৰিংক নহ'ব ইডি নাথাকে এতিয়া এইটো ড্ৰাংকটো শুদ্ধ হ'ল ইয়াৰ আচল ৰূপটো হ'ব ড্ৰিংক হ'ল ড্ৰাংক হ'ল ড্ৰাংক ইউ হৈ যাব হ'ল ড্ৰাংক এ হ'লে মানে পাষ্ট টেন্স ইউ হ'লে মানে পাষ্ট পাৰ্টিচিপল আৰু ইয়াৰ প্ৰেজেন্ট ৰূপটো হৈছে বেছিক ৰূপটো হৈছে ড্ৰিংক ইডি নালাগে ষ্ট্ৰং ভাৰ্ব গতিকে শুদ্ধটো হ'ব ড্ৰাংক মানে খাইছিল হ'ল ড্ৰাংক খাইছিল এগিলাস মানে এগিলাস অফ মিল্ক গাখীৰ এগিলাস গাখীৰ খাইছিল ইন দা মৰ্নিং ৰাতিপুৱা টুডে আজি ৰাতিপুৱা ল'ৰাটোৱে আজি ৰাতিপুৱা টুডে মানে আজি ৰাতিপুৱা মৰ্নিং টুডে মানে আজি ৰাতিপুৱা অৰ্থাৎ আজি ৰাতিপুৱা ল'ৰাটোৱে গাখীৰ খাইছিল পিছিল হ'ব এতিয়া আই নম্বৰটো চোৱা আই নম্বৰটো কি আছে মাই ফাদাৰ চোৱা ইয়াৰ বেছিক ৰূপ ইডি লগাই দিছে নহয় ইডি লাগিব জানো চোৱা ইয়াৰ বেছিক ৰূপটো কি আছে গিভ GIVE গিভ গিভত ইডি নালাগে গিভ গেভ পাষ্ট টেন্সটো আৰু গিভেন GIVEN গিভেন হ'ল এতিয়া
গেপ দিয়া আছে না এইটো শুদ্ধ হ'ব কাৰণ পাষ্ট টেন্সত দিয়া আছে পাষ্ট টেন্সত আমাক পূৰণ কৰিব দিছে হয় না পাষ্ট টেন্সত দিয়া আছে বুলি কৈছে gave 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 me my father gave me মোৰ দেউতাই মোক দিছিল এ story book মোৰ দেউতাই মোক সাধু কিতাপ এখন দিছিল হল অসমীয়াত দিছিলটো পাছফাল লিখা হয় ভাৰটো সদায় শেষত লিখা হয় এটা চোৱা অন্তিমটো চোৱা উই আমি ৰিডেড আছে ৰিডেড হ'ব জানো ইয়াৰ আচল ৰূপটো চোৱা ৰিড হল কিন্তু ইয়াত কোনো পৰিৱৰ্তন নহয় দেই উচ্চাৰণটো মাত্ৰ পৰিৱৰ্তন হয় ৰিড ৰেড ৰেড হল ৰিড ৰেড ৰেড উচ্চাৰণটো পৰিৱৰ্তন হয় শব্দৰ কোনো পৰিৱৰ্তন নহয় কাট 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 তেনেকুৱা আছে তেনেকুৱা ভাৰ্বসমূহ পাবা তোমালোকে কাইলৈ পৰি গৈ থাকিলে পাই থাকিবা যে ভাষা এটা শিকি গৈ থাকোঁতে বহু শিকি গৈ থাকিব লাগিব গতিকে এইটো কোনো পৰিৱৰ্তন নহয় ৰিডত খালি ই দি নালাগে ষ্ট্ৰং ভাৰ্ব গতিকে চেম থাকি যায় ৰিড ৰেড ৰেড পঢ়োঁতে অলপ উচ্চাৰণটো চেঞ্জ হয় ৰিড ৰেড ৰেড মানে উই ৰেড আমি পঢ়িছিলোঁ যে দা নটিছখন নটিছটো yesterday কালি আমি নটিছটো পঢ়িছিলোঁ হ'ব এই ধৰণে ষ্ট্ৰং ভাৰ্বৰ বিষয়ে আজি শিকিলোঁ আৰু তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে মোৰ এই কৌশলসমূহ তেওঁলোকেও জ্ঞাত হয় আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে আৰু বাই বাই